ঠিক আছে। তো অনুশীলন মানে কি? অনলাইন ভইচ আহি আছে ন মোৰ? Yes, sir. আহ, চোৱা, যিখিনি মেটেৰিয়েল আছে ইয়াত আমি যিকেইটা কুৱেশ্যন ডিছকাছ কৰিম সেইখিনি তোমালোকৰ অলৰেডি আছে। ঠিক আছে, আছেতো চবৰ লগত ছোৱালী চৈধ্যখন? নাই? ছোৱালী চৈধ্যখন নাই? সেইখিনি মোৰ ৰূপতে আছে, মানে সেইখিনি ফ্ৰীতে দিয়া আছে যিখিনি মেটেৰিয়েল ইয়াত দৰকাৰ হয়। ঠিক আছে, বাকী NCERT-টো আছে? আছে, ঠিক আছে। তো কুৱেশ্যনখিনি তোমাৰ তাৰ পৰাই দিয়া হৈছে ফাৰ্ষ্টতে। চোৱা, অনুশীলন মানে কি? প্ৰেক্টিচ, আৰু প্ৰেক্টিচ মেক্স মেন এণ্ড ওমেন পাৰফেক্ট। য়েছ, ঠিক আছে, এ হিউমেন পাৰফেক্ট। ঠিক আছে। চ' চোৱা, তো এবাউট দ্য চেচন, ইয়াতে আমাৰ ফাণ্ডামেণ্টেল ফাণ্ডামেণ্টেল ইথোচটো কি হয়? ধৰি লোৱা প্ৰিলিমছ ক্লিয়াৰ হৈ আছে, ঠিক আছে, মেক্স অ'কে অ'কে, ফিংগাৰ্ছ ক্ৰছ। তো প্ৰিলিমছ ক্লিয়াৰ হৈ আছে হয়নে? প্ৰিলিমছে অকল মেইনছ লিখা চান্সটো তোমাক দি আছে, ৰাইট? তো ইণ্টাৰভিউত মাৰ্কছ কি আহে নাজানা হয়নে? এতিয়া 180 মাৰ্কছ হয়। ওৱান, তো আগতকে মাৰ্কছ কমালে। আমাৰ মেইন ফাণ্ডাটো হ'ল যে ইণ্টাৰভিউ মাৰ্কছৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকে এটা ৰেংক আহিব লাগে। ঠিক আছে, আৰু ৰেংকটো আহিব কেতিয়া? যেতিয়া মেইনছৰ মাৰ্কছটো চিকিউৰ হ'ব। অ'কে, তো সেইটো কাৰণে লেটছ চে যোৱাকালি ইজৰাইলে নতুন এটা এয়াৰ ডিফেন্স চিষ্টেম এক্টিভেট কৰিছে, নট দ্য আইৰন ডোম। হা হা, নহয়, আগৰ পৰা আছে, যোৱাকালি। হা হয়, ঠিক আছে। এতিয়া লেটছ চে সেইটো বাৰু বাদেই দিয়া, আইৰন ডোমটো তোমাৰ হাতত দি দিলো, ঠিক আছে। তোমাৰ হাতত যে আইৰন ডোমটো দি দিওঁ, সেইটোৰ ওপৰত সেইটো লৈ কাম কৰিব পাৰিবা নাই? ইউজ কৰিব পাৰিবা নাই? নোৱাৰা। কিয় নোৱাৰা? প্ৰেক্টিচ নাই। ঠিক আছে, চ' প্ৰেক্টিচ থাকিলেহে তোমাৰ আৰ্মছ এণ্ড এম'খিনি কাম দিয়ে। তোমালোকৰ মেক্সিমাম কণ্টেণ্ট ভাল হয়, কণ্টেণ্ট তোমালোকৰ আছে, ঠিক আছে, বাট কোনটো কণ্টেণ্ট ক'ত ইউজ কৰিব লাগে সেইটো জানিব লাগিব। চাৰমাইজ মানে কি হয়? চাৰমাইজ, SURMISE, চাৰমাইজ মানে ডিডিউচ কৰে। আচ্ছা, ডিডিউচ আৰু চাৰমাইজ চেম হয় জানো? কনজেকচাৰ মানে কি হয়? হা, চাৰমাইজ মানে ধৰি লোৱা টটেলি ভেলিড নহ'বও পাৰে, ওপৰা ওপৰিকে। ডিডিউচ মানে ভালকে কৰিছে। তো এই সৰু সৰু ৱৰ্ডবোৰ মেটাৰ কৰে মেইনছত, ঠিক আছে। সেই পাৰ্টটোত কাৰণে চোৱা, এটা বস্তু হ'ল, মই তোমালোক ইয়াতে কিছুমান বস্তু কম অনুশীলনৰ আণ্ডাৰতে, সেইটো হ'ল লি কুৱান কিউ ইনষ্টিটিউট অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন, নাম শুনিছানে? লি কুৱান কিউ ইনষ্টিটিউট অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন ক'ত আছে? ছিংগাপুৰত আছে, ঠিক আছে। এতিয়া UPSC প্ৰিপাৰেশ্যন কৰা গৈছিল নহয়, তো এটলিষ্ট 150 হাই পাৱাৰ ৱৰ্ডছ ইউজ কৰা গৈছিলে, যিবিলাক আমি উলিয়াই লওঁ তাৰে ৰিপৰ্টৰ পৰা, যিবোৰ আমি এনচাৰ ইণ্টিগ্ৰেট কৰিছিলো, ঠিক আছে। সেইটো লেভেলৰ হাৰ্ডৱৰ্ক ইয়াতে এতিয়ালৈকে অসমত মই কৰা দেখা নাই। যিখিনি কৰিছে UPSC সেইখিনি নিজৰ মতে কৰি থাকে, আদাৰৱাইজ কিন্তু অভাৰঅল ষ্টুডেণ্টছে নিজৰ মতে নকৰে হা। তো কি হয়, তোমালোকৰ হাতত ৱৰ্ডছ কিমান থাকে? 200 ৱৰ্ডছ বা 150 ৱৰ্ডছ হয়নে? তাৰ ভিতৰত এনচাৰ লিখিব লাগে। তো কোনবিলাক ৱৰ্ডে ছিংগল ৱৰ্ড দি এটা চেণ্টেন্সৰ মিনিংটো কৈ দিব পাৰে, সেইবিলাক হাই পাৱাৰ ৱৰ্ডছ হয়। আৰু সেইবিলাক তোমালোকে পাবা এইবিলাক যে লি কুৱান কিউ ইনষ্টিটিউট অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা তেনেকুৱা ইনষ্টিটিউটৰ ৰিপৰ্টৰ পৰা পাবা, সেইবিলাক ডিডিউচ কৰিব পাৰি, ঠিক আছে। সেইবিলাক ইণ্টিগ্ৰেট কৰিব লাগিব এনচাৰৰ লগত, তেতিয়া এনচাৰটো বেছি এক্সপ্ৰেছিভ হ'ব। এনচাৰ মানে কি? এক্সপ্ৰেছনে হয় আল্টিমেটলি, হয়নে? তো সেই বস্তুটো আমি ইয়াতে পাৰফেক্ট কৰিব চেষ্টা কৰি আছো। পাঁচ কথা। ছেকেণ্ডটো হ'ল এনচাৰ লিখা এটা ফ্ল' এটা আছে, ঠিক আছে। লেটছ এটা কুৱেশ্যন এটা সুধিলো যে হিমালয়খন কেনেকে আহিল বা কেনেকে বনিলে? তো যদি কৈ দিয়া যে আগতে যে শিৱালিকখন ইফালে হ'ল, দেন লেচাৰ হিমালয়া, দেন আমাৰ মেইন হিমালয়া পাৰ্টটো, ঠিক আছে, গ্ৰেটাৰ হিমালয়া। তো ফ্ল'টো মিলিলে? নিমিলিলে। ফাৰ্ষ্টতে কি হৈছিলে? আমি অকণমান লিখিছে, এটালৈ লিখিলো ট্ৰান্স হিমালয় হৈ গ'ল খুন্দা খোৱাৰ পিছত, দেন গ্ৰেটাৰ লেচাৰ শিৱালিক, হয় নে? এইটো হ'ল ফ্ল'টো। somehow in the I think in the year 2018-19 I met one individual
যোনে UPSC কপি চেক কৰে, ঠিক আছে, ফ্ৰম আছাম ইট চেল্ফ। তো কৰিছিলে ইনফেক্ট। তো মই সুধিছিলো যে মাৰ্কছ কিহৰ ওপৰত আহে। ইনফেক্ট সেইবিলাক ভিডিঅ' এতিয়া অনলাইন বহুতে কৈছেও যে অনলাইন যে মাৰ্কছ তোমাৰ কণ্টেণ্টৰ ওপৰত 100% মাৰ্কছ নাহে ফাৰ্ষ্ট থিং। টাৰ্ম কল কণ্টেণ্ট ডাম্পিং, শুনিছানে? কণ্টেণ্ট ডাম্পিং মানে কি? যিমান পাৰি কণ্টেণ্ট লৈছে আৰু ডাম্প কৰিছে এক্সাম্পলত পেপাৰত। কণ্টেণ্ট ডাম্পিঙত মাৰ্কছ বহুত কম উঠে। বহুতে ভাবে মই বহুত ভাল লিখি আহিছো বাট মাৰ্কছ নাপায়। সেই ফ্ল'টোত হায়েষ্ট মাৰ্কছ থাকে। লাগিলে কণ্টেণ্ট এভাৰেজ হওক বাট ফ্ল'টো যদি বহুত ভাল হয় মাৰ্কছ উঠি যায়, ঠিক আছে। কাৰণ লেটছ চে ফ্ল'টো এতিয়া চাওঁ ফ্ল'টো মেটাৰ কিয় কৰে। লেটছ চে তোমালোক DSP হৈ আছা বা ঠিক আছে DSP হৈ আছা বা এডিচনেল SP হৈ আছা, ঠিক আছে। এটা জেগা এটাত অকমান মব ভাইলেঞ্চ হ'ল, ঠিক আছে। মব ভাইলেঞ্চটো হ'ল, ফাৰ্ষ্টতে গুলি চলালা, ঠিক আছে, ফায়াৰিং কৰিলা। ফায়াৰিং কৰাৰ পিছত ভাবিলা যে নাই এতিয়া অকণ পিচফুলি কামখিনি কৰো, হ'ব নে নহয়? নহয়, ৰাইট। তো সেই বস্তুটো আণ্ডাৰষ্টেণ্ডিং আমাৰ আহে কেনে ফ্ল'ৰ পৰা, কেনেকে তোমালোকে ভাবা বস্তুখিনি, ঠিক আছে। বাই দ্য ৱে ফায়াৰিং কৰিলে এনেকুৱা ৰুল কিবা আছে বুলি জানা নেকি যে গাত লাগিবই লাগিব? এক্সামত কি কয়, চিনেমাত দেখাই ন তোমাৰ এয়াৰত ফায়াৰ কৰে, কিবা ৰুল আছে নেকি? ৰুলটো হ'ল ওৱান ৱাৰ্ণিং শ্বটটোত চাগে একচুৱেল বুলেট নকৰে। তোমাৰ হয় তো ওৱান বুলেট ওৱান শ্বট মানে গাত লাগিব লাগিব ভৰি চৰি ক'ৰবাত, ঠিক আছে। দেয়াৰ চাৰ্টেন ৰুলছ এনিৱে। তো এতিয়া সেইটো বস্তু সেইটোৱে যে আগতে পিচফুল পিচফুল প্ৰচেছখিনি, আফটাৰ ডেট যদি নিমিলিছে তেতিয়াহে আমি ফায়াৰিং বা এইবোৰত যাম, আৰু সেই বস্তুখিনি আমি এনচাৰত গম পাই যাওঁ সেই ফ্ল'টোত। তো সেইকাৰণে কণ্টেণ্ট তোমালোকে এনেকুৱা নাভাবিব যে কণ্টেণ্ট বনাই বনাই গৈ থাকো, যদি ডাম্পিং কৰি দিয়া নহয় মাৰ্কছ নাহিব কিন্তু, ঠিক আছে। তো সেই ফ্ল'টোৰ ওপৰত বেছিকৈ অকণ ৱৰ্ক কৰিব চেষ্টা কৰা, হ'ব? আচ্ছা, এবাউট দিছ ছেশ্যন। তো আমি ইয়াতে 3-4টা কুৱেশ্যনছৰ ইচ ছেশ্যন আমি আমি কৰিম। কেনেকুৱা পেচেণ্ট? য়েছ য়েছ, কওক। ঠিকে আছে। হয় কওক। অনলাইন নাই নাই, ফোন কৰিছিলো। অ'কে, অনলাইন নইজ আহি আছে। ঠিক আছে, অ'কে। তো এনচাৰবোৰ ডিছকাছ কৰা হ'ব, কি পইণ্টছ আৰু ফ্ৰেমৱৰ্কখিনি ডিছকাছ কৰা হ'ব, আৰু ফ্ৰেমৱৰ্কবোৰ ইয়াতে ডিছকাছ কৰা হ'ব, আৰু ফিডবেকখিনি আমি ইয়াতে ডিছকাছ কৰিম কি কি হ'ব লগা আছে, ঠিক আছে। আচ্ছা, এইখিনি বাৰু তোমালোকে বুজি পাবা। ইয়াত 3টা ৱৰ্ড লিখা আছে। এটা হ'ল ডিক'ড কুৱেশ্যন, ৰাইট এনচাৰ, ৰিপিট, ঠিক আছে। এতিয়া মই তোমালোক এটা এনেই কুৱেশ্যন এটা কৈছো নিলিখিবা দেই, ঠিক আছে। ইন আসামছ ফেডাৰেল চিষ্টেম গভাৰ্নেন্স ইজ দ্য কি পাৰ্ট, জাষ্ট লিখিছো, ঠিক আছে। এই কুৱেশ্যনটো ডিকোড কৰিব পাৰিবা? জাষ্ট মই এইটো এনেই বনাইছো, ইটছ নট এ কুৱেশ্যন ইনফেক্ট। এই এই লাইনটো ইন আছামছ ফেডাৰেল চিষ্টেম গভাৰ্নেন্স ইজ দ্য কি পাৰ্ট, ঠিক আছে। ইয়াতে কিৱৰ্ড কি কি আছে ক'ব পাৰিবা? ফেডাৰেল চিষ্টেম, আছামছ ফেডাৰেল চিষ্টেম, গভাৰ্নেন্স, কি ইছ্যু। আচ্ছা, ঠিক আছে। অসমৰ ফেডাৰেল চিষ্টেম কি হয়? ছিক্স চিডিউল ডিভলিউশ্যন অফ পাৱাৰ। তো আছামছ ফেডাৰেল চিষ্টেম ইয়াত কি আহিব? হা, ষ্টেট ফাইনেন্স কমিশ্যন, পঞ্চায়তী ৰাজ, হা চি চোৱা হা, মেক্সিমামে কৈছা ষ্টেট ফাইনেন্স কমিশ্যন, পঞ্চায়তী ৰাজ, এইটো আৰু বেলেগ কিবা আছে ইয়াতে বেলেগ ইনপুট?
6 schedule, okay, আৰু বেলেগ there is a fundamental difference between federal system আৰু devolution of power আৰু লগতে decentralization তিনটা বেলেগ বেলেগ আইডেন্টিটি হয় ঠিক আছে বস্তুবোৰ তোমাক এতিয়া লিখিবা নহয় সেই ইণ্টাৰচেঞ্জলি আমি ঘৰত কোৱা নিচিনাকে ইউজ কৰিব নোৱাৰা বস্তু তো এক্সাম হয় ন তো ফেডাৰেল ডিভলিউচন ডিচেন্ট্ৰেলাইজেশ্যন এটাতে গৈ আছে চেম কুৱেশ্যন সেইটো কেনেকে সম্ভৱ হ'ব পাৰে সম্ভৱ হয় জানো সম্ভৱ নহয় ইয়াত ফেডাৰেল মানে কি অসমৰ পৰা এম এল এ আছে নে নাই অসমৰ পৰা এম পি জানি নাযায় সেইখিনিতে ফেডাৰেল হয় এজ চিম্পল এজ ডেট যিখিনি তুমি কৈছিলা ষ্টেট গভৰ্ণমেণ্ট তাৰ আণ্ডাৰ 6 শিডিউল বা আমাৰ পি আৰ আই সেইখিনি ডিচেন্ট্ৰেলাইজ আমি পঢ়িছোৱেই হয় নে নহয় 74 এমেণ্ডমেণ্ট তো সেই বস্তুবোৰ অকণমান তোমালোকে ইউনিকলি ৰাখিবা বুজিছা তো পাৰ্লিয়ামেণ্টাৰী আৰু ফেডাৰেল মিক্স কৰি নিদিবা তো সেই বস্তুবোৰ তোমালোকৰ একচুৱেলি হাতৰ পৰা মানে গেমটো ওলাই যায় তো ইণ্টাৰচেঞ্জলি বস্তুবোৰ ইউজ নকৰিবা মই সেইকাৰণে ক'লো যে ডিকোড দা কুৱেশ্যন ডিকোড ঠিকে কৰিছা আছাম ফেডাৰেল চিষ্টেম বাট সেইটো কৰোঁতে ওচৰত যেতিয়া এটা সৰু ডায়েগ্ৰাম আঁকিবা নহয় তাত যদি বাই চান্স সোমাই দিলা মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন পঞ্চায়ত এডমিনিষ্ট্ৰেশ্যন গ'ল তাতে এইখিনি কি হয় আমাৰ হা তাৰ নেক্সটটো কি হয় গভাৰ্নেন্স অসমৰ চিষ্টেম গভাৰ্নেন্স কি হয় ইয়াত তোমালোকে ইউনিকলি এতিয়া যেতিয়া আমাৰ কাৰেণ্ট এফেয়াৰ্ছ চলি আছে কি চলি আছে হা ক' ডিষ্ট্ৰিক্ট এটা তোমালোকে ইয়াত মিছ কৰিছা কিয় কি মিছ কৰিলা তোমালোক লগালগ গুচি গলা চিভিল এডমিনিষ্ট্ৰেশ্যন এডমিনিষ্ট্ৰেশ্যন কি হ'ব পাৰে পুলিচো হ'ব পাৰে পুলিচ ৰিফৰ্ম কৰিছে ৰিচেণ্টলি কৰিছে সিদিনাখনো তোমাৰ চিএম এনাউন্স কৰিছে ইয়াত দুটা বস্তু গুচি যাব তো এটা হ'ল ডিকোড দা কুৱেশ্যন নেক্সট ৰাইট দা এনচাৰ এজ পাৰ দা কিৱৰ্ডছ কুৱেশ্যনৰ ঠিক আছে তাৰ নেক্সট তোমালোকে যিটো কুৱেশ্যনৰ থিম থাকে নহয় পেৰা বাই পেৰা ৰিপিট কৰিবা এটা দুটা ৱৰ্ড চ' ডেট ফ্ল'টো মেইনটেইন হৈ থাকে ফ্ল' মেইনটেইন হ'লে বহুত ইম্পৰ্টেণ্ট হয় বুজিলা তো এই বস্তুটো চাবা যে এনচাৰ ৰাইটিঙৰ কাৰণে এটা হ'ল ডিকোডিং নেক্সটটো ঘৰত কোৱাৰ নিচিনাকে ৱাইল্ড লাইফ আৰু আমাৰ নেশ্যনেল পাৰ্ক ছেইম নহয় হয় নে বেলেগ বেলেগ হয় ৰাইট আমাৰ লগৰ মানুহ কৈ দিওঁ যে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী কৈ দিওঁ ডাঙৰ কথা নহয় বাট কাজিৰঙা নেশ্যনেল পাৰ্ক হয় হয় নহয় মানস লাৰ্জেষ্ট কি হয় বায়'স্ফিয়াৰ হয় ঠিক আছে তো সেই বস্তুবোৰ তোমালোকে চাবা যাতে এক্সাম হল তোমালোকৰ মিষ্টেকটো নহয় ইয়াতে এই পাৰ্টটোত কাৰণ চব জানাৰ পিছত এইবোৰ ভুল কৰিলে মাৰ্কছ কাটা যাব অ'কে নেক্সটটো আহিল এতিয়া লিখা আৰম্ভ কৰা কুৱেশ্যন নম্বৰ 1 চ' প্ৰথম কুৱেশ্যন বুলি মই তোমালোকক ইয়াতে 12 মিনিট দি আছো বাট এক্সাম হলত এইটো লিখিব কাৰণ তোমালোকে 6 মিনিট পাবা অ এক ছেকেণ্ড ৰ'বা মই মই ষ্টাৰ্ট কৰা নাই ঠিক আছে কুৱেশ্যনটো হ'ল ফাইণ্ড আউট দ্য ৰিজনছ কুৱেশ্যনটো লিখি লোৱা লিখি মই তোমাক এক মিনিট ইয়াতে বস্তু বুজাম মই ফাইণ্ড আউট দ্য ৰিজনছ owing to which Cherrapunji and Mawsynram receives receives very high rainfall. Very high rainfall. ঠিক আছে how uh-huh. How it affects a হ'ব দেই how it affects a হ'ব দেই sorry typo how it affects a হ'ব the climate of Assam how it affects the climate of Assam হ'ল লিখা হ'ল ৰবা লিখা ষ্টাৰ্ট নকৰিবা ৰবা আনচাৰটো ঠিক আছে চি
ফাৰ্ষ্ট কুৱেশ্যন মই অকণমান কৈ দিছো ইয়াতে, ঠিক আছে? ইয়াত তোমালোকৰ মেইন কুৱেশ্যনৰ কিৱৰ্ডটো কি হয়? মেইন কিৱৰ্ডটো এইটো হ'ল জাষ্ট a minute দেই, ফাইণ্ড আউট, হয়নে? কি ফাইণ্ড কৰিব দিছে? চ' এক্সাম হলত পেপাৰখনটো দিব এক্সট্ৰাকে, প্লিজ ডাক দি ল'বা তাতে গ'ল চল দি কিনে, বেছি নিলিখিবা, জাষ্ট ৰিজনছ owing to which Cherrapunji and Mawsynram receives very high rainfall, how it affects the climate of Assam, একদম ইজি কুৱেশ্যন, ঠিক আছে? মই ইয়াত অলপ বেছিক এইটো ক'লো, এইটো কুৱেশ্যনটো কোনটো ছাবজেক্টৰ হয়? হা, জিঅ'গ্ৰাফী। সদায় হিষ্ট্ৰীত এটা 1 নম্বৰ হলেও থাকিব টাইম লাইনত, হিষ্ট্ৰী ইজ এবাউট টাইম লাইন। তেনেকে তুমি পঢ়িছা এনচিয়েন্ট মিডিয়েভেল হিষ্ট্ৰী, মিডিয়েভেল মডাৰ্ণ পষ্ট ইনিমেজ, কি হয় এইবোৰ? টাইম লাইন হয়। জিঅ'গ্ৰাফী ইজ এবাউট মেপছ, ঠিক আছে? ছচাইটি এবাউট ৰিচেণ্ট ফেক্টছ, তোমাৰ পলিটিক্স এবাউট জাজমেণ্টছ আৰু এন আৰ্টিকেলছ, ঠিক আছে? এইটো হ'ল জিঅ'গ্ৰাফী কুৱেশ্যন, তোমালোকৰ মেপ যাবই লাগিব, ঠিক আছে? ছিংগল এক পাকত মেপ আঁকাটো এটা হেবিট হ'ব লাগিব। একদম সহজ কুৱেশ্যন, লিংক টু ইট ডেফিনেটলি মনচুন, আৰু লগতে চাম আদাৰ মনচুনৰ বাহিৰে নৰ্থ ইষ্টত যিকেইটা ৰেইনফল হয় আৰু লগতে ইয়াতে তোমালোকে জাষ্ট মেপখিনি আঁকিব লাগে। ইয়াত কিমান ৱৰ্ড দিছে? 150 ৱৰ্ড দিছে। তোমালোকৰ টাৰ্গেটটো হ'ল এইটো 130 ৱৰ্ডৰ ভিতৰত লিখিব লাগে। কেতিয়াও নাম্বাৰ অফ ৱৰ্ডছ এক্সেছ নকৰিবা, ক্ৰছ নকৰিবা, সদায় 10-20টা কমাই লিখিবা। কিয়? পিছৰ ফালে তোমাৰ লাভ হ'ব টাইমৰ কাৰণে। নহ'লে যদি ইয়াৰ পৰা আৰম্ভ কৰা নহয় 150-160 ৱৰ্ডছ, কুৱেশ্যন থাকি যাব, গেৰাণ্টি থাকিব। চাবা, মই ফাৰ্ষ্ট কুৱেশ্যন বুলি ইয়াতে মই 12 মিনিট দি আছো, ঠিক আছে? ত' ষ্টাৰ্ট কৰা। হা হা, ডেৰ পেজ হ'ব, 10 মাৰ্কছ ন? ইয়াতে আজি এক্সিট কৰা একো নাই, কেছ নাই। বাৰ মিনিট দিছো। অনলাইন মোৰ ফোন নাম্বাৰটো দি দিছো, ইয়াতে তোমাক টেলিগ্ৰাম কৰিব পাৰা, এলছ এটা গুগল লিংক দি আছে, তাত আপলোড কৰিব পাৰা। টেলিগ্ৰাম কৰিবা দেই, হোৱাটছআপ নহয়।
Last 60 seconds. Hmm. 10 সেকেন্ড। ঠিক আছে, টাইম আপ। অনলাইন মোক টেলিগ্ৰাম কৰা, নহলে যিটো গুগল লিংক দি দিছে তাত ছাবমিট কৰিব পাৰা। ঠিক আছে। এইটো আছিলে কুৱেশ্যনটো। ঠিক আছে, ফাৰ্ষ্ট পাৰ্টটো মেক্সিমামে জানাই চাগে, জানা জানা এইটো? নাই না, ঠিক আছে, মই কৈ আছো। ছেকেণ্ড পাৰ্টটো, ছেকেণ্ড পাৰ্টটো জানা? ঠিক আছে, এইটো এনেকুৱা এটা কুৱেশ্যন য'ত তোমালোক যদি ইনোভেটিভ হ'ব পাৰা নহয়, আউট অফ 10 চাগে 10ও পাই যাবা এইটোত। আউট অফ 10 মাৰ্কছ দিছে আগতে। ঠিক আছে, লেট চে মই জাষ্ট এনে সুধিছো আৰু হাউ ইট এফেক্টছ এই হ'ব লাগে দ্য ক্লাইমেট অফ আছাম। ঠিক আছে, ইনোভেটিভ কেইটা বস্তু কোৱাচোন, ইয়াত কি হ'ব পাৰে? প্ৰি মনচুন, মনচুন আৰু পষ্ট মনচুনত ডিভাইড কৰি ল'ব পাৰা। ঠিক আছে, ডিভাইড কৰি এফেক্ট কি হ'ব পাৰে? কনছখিনি লিখিব পাৰিম নেকি আমি, কনছটো? হয়, হা হা, ইয়াততো ইমানখিনি তোমালোকে তুমি ইমান বেছি টাইম ইমান, হয়, ইমান নোৱাৰিবা কৰিবলৈ। ইয়াত কনছ বা এইবোৰ চব লিখিব লাগে। এনিৱে মই ষ্টাৰ্টিঙৰ পৰা আহিছো। Find out the reasons owing to which Cherrapunji and Mosindram receive a very high rainfall. Now it's a statement based question. ঠিক আছে, now whenever there is a statement based question, আমাৰ ফাৰ্ষ্ট ৰুলটো কি? Rule number 1, whenever there is a statement based question, what is the rule? No, rule 2 হ'ল you have to prove that statement is correct. ঠিক আছে, so in the introduction part you have to prove that সঁচাকে চিৰাপুঞ্জী মৌচিনৰামত ৰেইনফল বহুত বেছি হাই হয়। এইটো যাব ক'ত? ইন্ট্ৰ পাৰ্টত। হাই হয়, হয়। কিমান চেণ্টিমিটাৰ ৰেইনফল জানা? More than 300. 1000 mm. হা, more than 300, more than 400, গোটেই 1000. বছৰটোত 1000, 1012। ঠিক আছে, হয়, ঠিক আছে। তো ষ্টাৰ্টিঙত লিখিলা, প্ৰুভ কৰিলা। নাও ইয়াত সুধিছে ফাইণ্ড আউট দ্য ৰিজনছ। নাও ষ্টেপ বাই ষ্টেপ আমি ইয়াত ৰিজনছ খিনি লিখিব লাগিব, ৰাইট? এতিয়া ৰিজনছ কি কি হ'ব পাৰে মই ইয়াৰে ওপৰতে লিখিছো বাৰু ষ্টাৰ্টিঙত। ঠিক আছে, বাই দ্য ৱে এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া দেখা পাবা নহয়, যেতিয়া 10 মাৰ্কছ দিয়া থাকে, গিভ মানে ইকুৱেল ডিভিজন মাৰ্কছ, দেট ইজ ইয়াতে 5 মাৰ্কছ, ইয়াতে 5 মাৰ্কছ। ৱৰ্ডছ কিমান আছে?
150 হয়নে কিমানত লিখি আমি 140 বাট তাকে তলত মানে 65 words 65 words হা হা নহয় মই ইয়াত 65 কেলে দি দিছো ইয়াতে আমাৰ ইন্ট্ৰ পাৰ্টতে আমি এইখিনি প্ৰুফটো হৈ গ'ল তো সেইখিনি পাৰ্ট ইয়াৰ ভিতৰত সোমাই যাব ঠিক আছে কনক্লুজন পাৰ্টটোত ইয়াতে এইখিনি সোমাই যাব সেইকাৰণে মই ইয়াত এক্সট্ৰাকে ডিমাণ্ড কৰা নহয় জেনেৰেলি ঠিক আছে নাও এতিয়া কোৱাচোন ওৱান বাই ওৱান মৌচিনৰাম বা চেৰাপুঞ্জী কিহৰ কাৰণে ৰেইনফল হাই হয় সাউথ ৱেষ্ট মনচুন আৰু Windward of Khasi Hills. হা হা জিঅ'গ্ৰাফিকেল টাৰ্মটো কি হয় নহয় উইনৱাৰ্ড চাইড অফ দা কি হয় সাউথ Khasi ৱেষ্ট Hills. মনচুন উইনৱাৰ্ড চাইড অফ দা সাউথ ৱেষ্ট মনচুন দেট ইজ দা একজেক্ট ৱৰ্ড ঠিক আছে যিহেতু জিঅ'গ্ৰাফি কুৱেশ্যন আমি ইয়াত জিঅ'গ্ৰাফিকেল টাৰ্মছ আনিব লাগিব কি হ'ব এইটো উইনৱাৰ্ড চাইড অফ কি মনচুন সাউথ ৱেষ্ট মনচুন ঠিক আছে এইটো আমাৰ ষ্টাৰ্টিঙত এটা পাৰ্টত গুচি গ'ল তো ইয়াত সৰুকে ডায়গ্ৰামটো আঁকিব লাগিব আঁকিছা বোধহয় তো মনচুনটো কি হয় সাউথ ৱেষ্ট আহি ক'ত খুন্দা দেখায় কি আছিলে এটা হা হা আৰাকান Khasi ইউমা Hills. তো এইখন হ'ল আৰাকান ইউমা তো আৰাকান ইউমা খুন্দা খাই কি হয় এটা চাইড টুৱাৰ্ডছ বিহাৰ যায় এটা চাইড টুৱাৰ্ডছ মেঘালয়া যায় তো ইয়াতে আমাৰ কি আছে মৌচিনৰাম আৰু চেৰাপুঞ্জী আছে তো ইয়াতে আমাৰ হাইয়েষ্ট ৰেইনফল হয় এইকাৰণে ঠিক আছে দিছ ইজ ওৱান ৰিজন নম্বৰ 2 হা হা এফেক্টছ অফ চাইক্লোনছ অকণ Funnel shape topography to. এক্সট্ৰিম হাই হিউমিডিটি এৰিয়া এক্সট্ৰিম হাই হিউমিডিটি এৰিয়াটো আমাৰ গুৱাহাটীও হয় Proximity to Bay of Bengal. টিবেটান প্লেটুৰ হাই প্ৰেচাৰ অকমান ফানেলিং শ্বেপটো ভিতৰৰ ফালেহে যাব অসমৰ তাততো নাহিব ফানেল তাত তুমি টপগ্ৰাফি দিব লাগিব ঠিক আছে তো সেইটো হ'ল ছেকেণ্ডটো আহিব তোমাৰ টপগ্ৰাফি ইয়াতে বৰষুণ অকল মনচুনৰ কাৰণে হয় নেকি বাইদেৱে অনলি মনচুন নেকি হাইলটিটো হয় তো সেইটো হৈ গ'ল তোমাৰ টপগ্ৰাফি ঠিক আছে তো টপগ্ৰাফি বেচিছ আমাৰ ৰেইনফল কি আছে টপগ্ৰাফিৰ কাৰণে ৰেইনফল কি হয় আমাৰ এটাতো হয় তোমাৰ Orography. উইনাৰ হা অ'গ্ৰাফিটো Orography. দিলাই ইয়াতে ঠিক আছে আৰু জাষ্ট এ মিনিট টপগ্ৰাফি মানে গম পাইছো যে ইয়াত তোমাৰ মেঘালয়া আছে হয় নে লেটছ চে দিছ ইজ চেৰাপুঞ্জী মৌচিনৰাম ঠিক আছে ইয়াত উইনৱাৰ্ড চাইড অফ সাউথ ইষ্ট মনচুন যেতিয়া কৈছা উইনৱাৰ্ড চাইড এইটো কোনটো ৰেইনফল হয় অ'গ্ৰাফি ৰেইনফল সেইটো ইয়াত গুচি গ'ল তো ইয়াতে আমাৰ আহিব ছেকেণ্ড বস্তুটো মৌচিনৰাম চেৰাপুঞ্জীত নেক্সট হাই ৰেইনফল কেতিয়া হয় কিহৰ কাৰণে হয় মৌচিনৰাম চেৰাপুঞ্জী সেইটো হ'ল মেডিটেৰেনিয়ান ডিষ্টাৰবেন্স ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স চাইক্লোন হয় তোমাৰ এইটো টেম্পাৰেট চাইক্লোন ৰাইট তো টেম্পাৰেট চাইক্লোন তো টেম্পাৰেট চাইক্লোনটো আমাৰ তাতে বেছি হিট কৰি আছে এগেইন কিয় টপগ্ৰাফি হাই টপগ্ৰাফি ছেকেণ্ড ৰিজন হৈ গ'ল টেম্পাৰেট চাইক্লোন গুচি গ'ল আমাৰ কেতিয়া আহে টেম্পাৰেট চাইক্লোন উইণ্টাৰ মানে ডিচেম্বৰ জানুৱাৰী একচুৱেলি জানুৱাৰী ফেব্ৰুৱাৰী হৈ যায় আহোঁতে জানুৱাৰী ফেব্ৰুৱাৰী আমি ইয়াত ধৰিব লাগিব ঠিক আছে ইয়াত দুটা ৰিজন গুচি গ'ল ছেকেণ্ড ৰিজনটো ইয়াত গুচি গ'ল থাৰ্ড কি হ'ব থাৰ্ডটো ডেফিনেটলি আমাৰ এগেইন চাইক্লোন কি চাইক্লোন ট্ৰপিকেল চাইক্লোন ঠিক আছে তো সেইটো হ'ল ট্ৰপিকেল চাইক্লোন তো ট্ৰপিকেল চাইক্লোন ক'ৰ পৰা আহে আমাৰ কোনটো চাইডৰ পৰা আহে বে অফ বেংগলৰ পৰা আহে চোৱা ইয়াত তোমাৰ ট্ৰপিকেল চাইক্লোন তিনিটা বস্তু ইয়াত গুচি গ'ল ঠিক আছে কিমানটা পইণ্ট আমাক লাগে কিমানটা ৱৰ্ড লাগে আমাক 65 আৰু ওপৰত লিখিব নাযাবা নট পচিবল হৈ গ'ল এটা খুব বেছি দিব পাৰা সেইটো হ'ল যে লোকেল ফেনামেনা কিবা সেইটো এটা
এই তিনিটা বৰ ধুনীয়া পইণ্ট গুচিয়ে গৈছে আৰু ইয়াত বেছি দিক কৰিব নাযাবা ডায়েগ্ৰাম গুচি গৈছে হৈ গৈছে চিৰামণি মুচিন্দা প্ৰুফ কৰিছে ষ্টাৰ্টিঙত নাম্বাৰ দি দিছা হয়নে 1200 তো ইয়াত কৈ দিছা যে কিহৰ কাৰণে হয় সেইখিনিও কৈ দিলা তিনিটা মেইন ৰিজন হৈ গ'ল ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল ছেকেণ্ড পাৰ্টটো কি দিছে হাউ ইট এফেক্টছ স্যাৰ কোৱা স্যাৰ কোৱা স্যাৰ এইখিনিত স্যাৰ পইণ্ট কেইটাৰ স্যাৰ আমি হেডলাইন কেইটা কেনেকে দিম মানে জিঅ'গ্ৰাফিকেল লোকেশ্যনটো হেডলাইন দিম নে সাউথ ইষ্ট মনচুন বুলি হেডলাইন দিম ইয়াত তোমাৰ সাউথ ৱেষ্ট মনচুন ৱেষ্টৱাৰ্ড চাইড সেই তেনেকে হেডলাইনটো দিবা ওকে স্যাৰ ঠিক আছে জিঅ'গ্ৰাফিকেল লোকেশ্যন দিয়াতকে ঠিক ওকে আছে স্যাৰ আচ্ছা সেইটো হৈ গ'ল নাও ছেকেণ্ড পাৰ্টটো কি হয় হোৱাট ইজ ছেকেণ্ড পাৰ্ট কি হয় এফেক্টছ অফ আছাম হা ঠিক আছে এফেক্টছ অফ আছাম এফেক্টছ অফ আছাম কি কি আছে কেনেকুৱা কেনেকুৱা এফেক্ট কেনেকুৱা এফেক্ট ক্লাইমেট অফ আছাম বুলি কৈছে ন এফেক্টছ দা ক্লাইমেট অফ আছাম ক্লাইমেট অফ আছাম এতিয়া ইয়াতে ইউ হেভ টু ইন'ভেটিভ নহয় ইয়াত অকল চেৰাপুঞ্জী মৌচিনৰাম গৈছে ন অ চ' ওপৰত ডেফিনেটলি তোমাৰ ওপৰত ফাৰ্ষ্ট পইণ্ট অ'ৰগ্ৰাফিক দিছিলা ইয়াত অ'ৰগ্ৰাফিক দিয়া সেইটো তোমাৰ লিভাৰ দি দিছা লিভাৰত কি কি আছে মেইনলি হোজাইত বৰষুণ হোৱা দেখিছা কম হয় বহুত ঠিক আছে কি হয় এইটো কি আমি কি বুলি কওঁ এইটোক ৰেইন শ্বেডো ন ৰেইন শ্বেডো ঠিক আছে ফাৰ্ষ্টটো গুচি গ'ল ৰেইন শ্বেডো হোৱাৰ লগত আমাৰ ক্লাইমেটটো কেনেকৈ এফেক্ট কৰিব ড্ৰাই আৰু হিউমিড কিয় হিউমিড বিকজ হোজাইত গছ আছে নাই ভৰ্তি হয় আছে হিউমিডটি বঢ়াব সেইকাৰণে ড্ৰাই আৰু হিউমিড ত' ক্লাইমেট ইম্পেক্টটো তোমাৰ কি হৈ গ'ল ড্ৰাই এণ্ড হিউমিড ত' হোজাই যাবা মই কেইদিন আগত গৈ আহিছো যিমান হিউমিড আৰু যিমান ড্ৰাই বাপৰে সঁচাকে তাত মানে দিনৰ সময়ত ওলাই অহাটো কিন্তু সঁচাই কষ্ট হয় দেই মানে হা হা বিকজ ড্ৰাইটো বহুত ড্ৰাই ঠিক আছে চ' হৈ গ'ল ক্লাইমেট কৈছে কিৱৰ্ড কৈছে ড্ৰাই এণ্ড হিউমিড টাইপ গুচি গ'ল ছেকেণ্ডটো কোৱা মই কৈছো ন বি ইন'ভেটিভ শ্বক এবজৰ্বাৰ বুলি লিখিব পাৰিম নেকি হা Sir, it adds more. বহুত বেছি অ হয় মানে ইয়াৰ পিছত ঠিক আছে এইটো আহিব আৰু তাৰ বাহিৰে আৰু অকণ বেলেগ হয় যিহেতু তোমাৰ ইয়াত কি হৈছে ক্লাইমেট বুলি কোৱাৰ লগে আমাৰ কি কি আহিব এটা হ'ল প্ৰিচিপিটেশ্যন নেক্সটটো হ'ল টেম্পাৰেচাৰ এইটো আমাৰ গুচি গ'ল প্ৰিচিপিটেশ্যন নেক্সট হ'ল টেম্পাৰেচাৰ আমাৰ কি হৈ যাব তাতে সেই চাইডটো আমাৰ কি হয় ইয়াত আমাৰ নগাঁও গৈছা নে নগাঁওটো ডেফিনেটলি গৈছা গৰম পাইছা নে কম্পেৰেটিভলি হয় কিয় হয় এগেইন ইয়াত তোমাৰ টেম্পাৰেচাৰ এফেক্টটো আহি গ'ল এতিয়া টেম্পাৰেচাৰ বুলি লিখিবা হয় বাট অকণমান বি টেকনিকেল ঠিক আছে টেম্পাৰেচাৰ কাৰ্ভডাল আমি কি বুলি কওঁ তো তোমাৰ হায়াৰ ডিগ্ৰী অফ আইচোথাৰ্মছ ঠিক আছে সেইটো ছেকেণ্ডটো গুচি গ'ল হ'ল থাৰ্ডটো কি হ'ব পাৰে ওপৰতো তোমাৰ ড্ৰাই হিউমিড গুচি গ'লা ইয়াত তোমাৰ টেম্পাৰেচাৰ গুচি গ'ল ইয়াত আমাৰ প্ৰিচিপিটেশ্যন গুচি গ'ল আৰু এক্সট্ৰা কি হ'ব পাৰে ব্ৰেইনটো অকণ প্ৰেছাৰ দিয়া এনচাৰ ওলাই আহিব টেম্পাৰেট চাইক্লোন মানে তোমাৰ এইটো জানুৱাৰী ফেব্ৰুৱাৰী টেম্পাৰেট চাইক্লোনটো আমাৰ ইয়াতে আহে আমাৰতো উইণ্টাৰ ৰেইনফল হয় উইণ্টাৰ ৰেইনফলটো আমাৰ হয় নাও কিয় হয় বিকজ টেম্পাৰেট চাইক্লোনৰ যিটো তোমাৰ ৱে আছে তাৰ লগত মেঘালয়ৰ এই প্লেটটো তোমাৰ পেৰেলেল হৈ আছে মনচুনৰ লগত আমাৰ কি হৈছে পাৰপেণ্ডিকুলাৰ হৈ আছে সেইকাৰণে ইফালে তোমাৰ আহি যায় লিভাৰ ইফেক্টটো আহি যায় বাট ইয়াত সেইটো নাহে আৰু সেইটো তোমাৰ জেট ষ্ট্ৰীম হয় জেট ষ্ট্ৰীমৰ হাইটটোও বেছি ইমান হাইটত নাই মেঘালয় কোৱা বেছি হয়
সেইখিনি জেগাত যিমানখিনি হয় তোমাৰ লোকেল প্ৰেচিপিটেশ্যন হয় তো ইয়েছ ডিফাৰেণ্ট দি দিব পাৰে ইয়াতে সেইটো হ'ল লোকেল প্ৰেচিপিটেশ্যন কিহৰ কাৰণে হিউমিডিটি হাই হয় হয় টেম্পাৰেচাৰ হাই হয় অসমত অসমত কিমান পাৰ্চেণ্ট ৰেইনফল ডিউ টু চি মইচাৰ হয় জানানে অসমৰ কিমান পাৰ্চেণ্ট ৰেইনফল ডিউ টু চি মইচাৰ হয় আৰু হাউ মাছ ৰেইনফল ইন আছাম ডিউ টু লেণ্ড মইচাৰ অসমৰ 61% of the rainfall is due to sea moisture 39% is due to land moisture land moisture কেতিয়া হ'ব যেতিয়া লোকেল ফেনোমেনা হ'ব কাৰণে কনডিউচিভ এটা ক্লাইমেট বনিব কেতিয়া বনিব সেইটো যেতিয়া ড্ৰাই হ'ব আৰু টেম্পাৰেচাৰ হাই হ'ব লগতে হিউমিড তো সেইটো ইয়াত বনি আছে ঠিক আছে অসমৰ কি কৈছো 39% of the Assam's rainfall is due to land moisture আৰু land moisture ক'ৰ পৰা আহে from trees wetlands and rivers ঠিক আছে তো ইয়াত তলৰ তিনিটা পইণ্ট হৈ গ'ল 65 পইণ্ট ইয়াত সোমাই যাব ঠিক আছে লাষ্টৰ এটা তোমালোকে ইউনিট এটা এড কৰি দিব পাৰা এইটো কি জানা যদি তোমাৰ মৌচুমীত নাথাকে চেয়াবুজি নাথাকে আহি অসমত ৰেইনফলটো হয় হ'লে কি হ'লহেঁতেন এক্সেচিভ ফ্লাড হৈ গ'লহেঁতেন ঠিক আছে তো সেইটো এটা দি দিব পাৰা তোমাৰ পইণ্টটো হয় যে সেই কণ্ট্ৰল মেজাৰটো বাট যিহেতু তুমি চিলেক্ট কৰিব লাগিব যে আউট অফ 4-5 প্ৰায়ৰিটাইজ কৰিব লাগিব ইয়াতে হয় ঠিক আছে বুজি পাইছানে নাও ছেকেণ্ড পাৰ্টত তোমালোকে আৰু এখন মেপ আঁকিব লাগিব ইয়াতে ঠিক আছে তাত কি দেখাব লাগিব নগাঁও হৈ যায় আৰু তাতে তোমাৰ ৰেইনফল কিয় হৈছে যিখিনি হৈছে ইউ টু লোকেল ফেনোমেনা যদি হোজাই যোৱা দেখিবা চাৰিও পিনে তোমাৰ কি আছে পাহাৰ মাজত হোজাই এখন আছে আৰু ৱেটলেণ্ড খিনি আছে তাত লোকেল ফেনোমেনা কাৰণে তোমাৰ ৰেইনফল হয় বুজিছা চোৱা আৰু এই গোটেইবিলাক পাৰ্ট ক'ত দিয়া আছে স্বৰাজ অধ্যয়ন ক্লাছ 11 ঠিক আছে তো চ'ৰ্চ কি হয় তোমালোকৰ বেছিক চ'ৰ্চে হয় স্বৰাজ অধ্যয়ন চৰি ক্লাছ 12 ইটছ এ বেছিক চ'ৰ্চ ঠিক আছে নাও মই তোমালোক কপিখিনি চাওঁ এবাৰ দি হয় ভাল লাগিছে তোমাৰ এজ পাৰ আই এম ডি ডাটা ভেৰি গুড মানে সেইটো এটা ইন'ভেটিভ হয় আই এম ডি কথা লিখি দিছে ঘপককে সেইটো কোনো কুৱেশ্যন কৰিবই নোৱাৰে গুড সেই এই এনেকে বৰষুণ থাকে হা আৰু মিঘালয় ইয়াতে আছে হা সেইখিনি অকণ চাবা দেই বাকী বাকী তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন তোমাৰ একো নাই কুলিং কুলিং এফেক্টটো দিয়ে নাই হ'ব একো নাই একো নাই একো নাই বাট তোমাৰ ইয়াত চোৱা ইয়াত তোমাৰ মিষ্টেকটো ক'ত হ'ল জানা ইয়াত কি হৈছে ক্লাইমেট হা 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 তুমি ইয়াত মানে সেই ফ্লাড বা এইবিলাক বস্তু পটককে লিখি ভেৰি গুড তোমাৰ ইয়াত তুমি 51 ডিউটি দেখাই দিছা ভেৰি গুড ভাল প্লেছ টকা হা ক্লাইমেটত তুমি এগ্ৰিকালচাৰ ভৰাই দিলা ঠিক আছে এগ্ৰ তাতকৈ তাৰ জেগাত তুমি এগ্ৰ ক্লাইমেটিক ভৰাই দিব পাৰিলা হয় চেন্ট্ৰেল আছামৰ এগ্ৰ ক্লাইমেটিক ৰিজন সেইটো এটা ভৰাই দিব পাৰিলা হয় ইন'ভেটিভ ভাল লিখিছা হা ঠিক আছে খালি কিৱৰ্ড বিলাক লিখিছা নহয় আণ্ডাৰলাইন কৰা হেবিটটো কৰা লিখাৰ লগালগ এক্সাম্পল নহলে হ'ব এনেও কি হ'ব জানা গোটেই কপিখন লিখি শেষ 1 মিনিট আছে কি কয় মানে কপিখন নিব আহিছে তুমি তেতিয়া আণ্ডাৰলাইন কৰি থাকিব তেনেকুৱা হৈ যাব চোৱা হা এইখন তোমাৰ নেকি দেই চোৱা তুমি যেতিয়া মানে ধৰি লোৱা লগৰবোৰক বিয়াত মাতা তেতিয়া এইটোৱে আমি ইউজ কৰিব পাৰা
ঠিক আছে, এক্সাম হলত তুমি ইমান অৰ্নামেণ্টেল আমি ইউজ নকৰিবা, কাৰণ যদি ষ্ট্ৰিক্ট টিচাৰ হয় মাৰ্কছ কাটি দিব কিন্তু। মানে তোমাৰ লাগিছে নে এইটো? হুম, এইটো তুমি অকণ অকণ তুমি এড্ৰেছ কৰিব লাগিব হা। আণ্ডাৰলাইনিং বঢ়িয়া, বক্স কৰিছা বঢ়িয়া, গুড, ভেৰি গুড। ভেৰি গুড, ভাল। তোমাৰ ছেকেণ্ড পাৰ্টটো বঢ়িয়া হৈছে, খালি তুমি এইখন অকণ চাবা হা, ইয়াতে মেপখন অকণ চাবা তোমাৰ। হা, তুমি ফ্লাডিং কে লিখিছা টাইমটো। চোৱা, যিমান ডাইভাৰ্চিটি আনিছা এনচাৰটোত, সিমানখিনি তোমাৰ ইয়াত মানে ৰিকুৱাৰমেণ্টটো নাই, অকণমান ডাইৰেক্ট হয়। ঠিক আছে, সেইটো পাৰ্ট অকণ চাবা। যিখিনি লিখিছা বেয়া নহয়, বাট কিন্তু ৱেষ্ট যাব নালাগিছিলে। অ, আচ্ছা, তো ঠিক আছে। তুমি অকণমান অকণমান তুমি হেণ্ডৰাইটিঙত ৱৰ্ক কৰিব লাগিব হা। ঠিক আছে, চোৱা, মই এতিয়া মোৰ এজ কম 35, মই সেইকাৰণে অকণমান কষ্ট কৰি হ'লেও বুজিব চেষ্টা কৰিম, বয়সলে মাৰ্কটো নকৰিব। আচ্ছা আচ্ছা, ইয়াত ডাইৰেক্ট দুখন যাব হা, দুটা পাৰ্টৰ। চ' ফাৰ্ষ্ট ডে বুলি অকণমান মই অকণ বেছিকে দি দিছো এনেকে। আচ্ছা, পাছত নেকি? ঠিক আছে, কি লিখিছা এইটো? এতিয়া ক'ত ক'ত আছে ইয়াৰ এমটো ক'ত? এইটো মই ফেনী নেকি ভাবিছো, ফেনী ক'ৰ পৰা আহিলে ইয়াতে? ফেনী ত্ৰিপুৰাতে আছে। উফ, চাওঁ, ক্লাছৰুমত চবতকে কম বয়সৰ ল'ৰা তুমি হয় এই ক্লাছ এইটো ক্লাছৰুমত, 22 বছৰ হৈছে। চ' এইবিলাক ভুল এক্সামত নকৰিবা। ঠিক আছে, গাৰো খাচী জয়ন্তীয়া, জিটো কেপিটেল যাবই। ঠিক আছে, এইটো কেপিটেল নেকি বাই চান্স? নহয়তো, তোমাৰ প্ৰেজেন্টেশ্যন ভাল, বঢ়িয়া বঢ়িয়া। ঠিক আছে, আমি এনেও আছামৰ এইখিনি কৰিমেই। দিয়া দিয়া কপি দিয়ে। অ, পুৰা হেণ্ডৰাইটিং বহুত ধুনীয়া দেই। চোৱা, তোমাৰ ছেকেণ্ড পাৰ্টটো তুমি বহুত কম সেয়া দিছা, ইম্পৰ্টেঞ্চ দিছা, কম্পেয়াৰ টু দ্য ফাৰ্ষ্ট পাৰ্ট। ঠিক আছে, তেতিয়া তোমাৰ ছেকেণ্ড পাৰ্ট মাৰ্কছটো কমি যাব। ছেকেণ্ড পাৰ্ট লিখা নাই। চব ফাইনেলি তোমাৰ ভিতৰৰ ফালে হয়। কালচাৰ ইণ্ডিকেট কৰিছা, ভাল। ভাল, অনলাইন অকণমান চাই লওঁ দেই। এখন কাৰ হয়? মোহন অনলাইন। তোমাৰ হেণ্ডৰাইটিং বৰ ধুনীয়া, আণ্ডাৰলাইন কৰিবা। মেপখন বৰ ধুনীয়া হৈছে, ভাল ভাল ভাল, ভাল লাগিছে। এম মোহন, মই তোমাৰ নামটো নাজানো বাৰু। বাকী ছাবমিট কৰা নাই? আচ্ছা, হোৱাটছএপত দিছা। পিংকি, তুমি আণ্ডাৰলাইন খিনি কৰিবা হা, বাকীখিনি তোমাৰ ঠিকে আছে।
Okay, sir. ঠিক আছে Sir, mapখন দিয়া নহ'ল মানে। তোমাৰ মেপ এখন নাই হয় তোমাৰ অসমীয়া হেণ্ডৰাইটিং ভাল হয় অসমীয়া হেণ্ডৰাইটিং বৰ ধুনীয়া তোমাৰ ভাল গুড Thank ঠিক you, আছে sir. আচ্ছা হয়, sir. এতিয়া চোৱা হা মাৰ্কছ কিমান আমাৰ 250 ঠিক আছে 250 মাৰ্কছ টাইম কিমান 180 মিনিটছ ঠিক আছে আচ্ছা কুৱেশ্যন কিমানটা কুৱেশ্যন 10+10 আচ্ছা ঠিক আছে এতিয়া 10 মাৰ্কছৰ মাৰ্কছ কিমান আহে 100 আৰু 15 নম্বৰ কিমান আহে 150 ঠিক আছে তো ৰেচিঅ' ওলাব জানা জানা তো 250 মাৰ্কছ 100 নম্বৰ আহে 10 নম্বৰীয়া 150 আহে 15 নম্বৰীয়া আৰু 180 মিনিটছ ঠিক আছে তো 10 মাৰ্কছৰ কাৰণে টাইম কিমান পাবা আৰু 15 মাৰ্কছৰ কাৰণে টাইম কিমান পাবা টাইম দিব লাগে হা 72 আৰু 108 ঠিক আছে 72 মিনিটছ ফৰ 10 মাৰ্কাৰ আৰু 108 ফৰ 15 মাৰ্কাৰ বাট ইয়াতে অকণ বেছিকৈ লিখিব লগা হয় সেইটো কাৰণে আমি ইয়াতে 70 আৰু ইয়াতে 110 দিব পাৰো ঠিক আছে তো এটা এনচাৰ লিখোতে সময় কিমান পাবা 7 মিনিটছ এইটোত সময় কিমান দিছিলো 12 মিনিটছ ঠিক আছে অকণ কমাই আনো নেক্সট আমি 9 মিনিটছ দি আছো অ'কে নেক্সট কুৱেশ্যনটো হ'ল এইটো কৰিলে একো নাই এইটো তোমাৰ 20 মিনিটছ দি দিওঁ সময় হ'ব না হ'ব ঠিক আছে আচ্ছা কৰিলে ঠিক আছে চোৱা ওমেন প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল আচ্ছা এইটো তোমাৰ 15 মাৰ্কছৰ চাওক নালাগে এতিয়া ঠিকে কৈছে এতিয়া কৰিলো আগতে ঠিক আছে এগেইন এই কুৱেশ্যনটো আহিছে তোমাৰ ক'ৰ পৰা চেপ্টাৰ 6 স্বদেশ অধ্যয়ন অ'কে বেছিক বুক হয় একো মেটেৰিয়েল নালাগে ইয়াৰ কাৰণে ঠিক আছে কুৱেশ্যনটো হ'ল assimilation and integration of different groups of people have led to creation of unique culture of Assam, which is a region Assam is called anthropological museum. Evaluate. ঠিক আছে আকৌ কৈছো assimilation and integration of different groups of people have led to creation of unique culture of Assam, which is a region Assam is called an anthropological museum. Evaluate. Exact sentence দিছো আৰু এইটোৰ exact sentence আহিছিলে 2020 মেইনছত কোনখন কিতাপৰ পৰা আহিছে এগেইন স্বদেশ অধ্যয়ন চেপ্টাৰ 6 society and social characteristics অ'কে এতিয়া অসমত প্ৰথম কোন আহিছে অষ্ট্ৰ এছিয়াটিক হয় তাৰপিছত মংগোলয় টিবেটে বৰ্মন মংগোলয়েডছ ঠিক আছে তাৰ নেক্সট আৰিয়ানছ ইণ্ডো আৰিয়ানছ তো ইয়াতে কি কৈছে এছিমিলেশ্যন এণ্ড ইন্টিগ্ৰেশ্যন অফ ডিফাৰেণ্ট গ্ৰুপছ ঠিক আছে আচ্ছা লিখিলো লিখিলো হল হল আচ্ছা লিখিব লাগিব assimilation and integration now what is assimilation হা absorb কৰা কমন কম্পোজিট কালচাৰ ঠিক আছে গুড আৰু ইন্টিগ্ৰেশ্যন মানে
ঠিক আছে অফ ডিফারেন্ট গ্ৰুপছ কি গ্ৰুপছ Population groups. পপুলেশ্যন গ্ৰুপছ না হোৱাট আৰ দ্য ডিফাৰেন্ট পপুলেশ্যন গ্ৰুপছ হা হা এটা হ'ল এথনিক এথনিক কোনবিলাক ট্ৰাইবছ বিলাক আছে নেক্সটটো কি ক'লা লিংগুইষ্টিক ভেৰি গুড লিংগুইষ্টিক তাৰপিছত ৰেচিয়েল হয় আৰু এটা Caste. গ্ৰুপ অফ পিপল ৰিলিজিয়ন ঠিক আছে কিমানটা ৱৰ্ডত লিখিব দিছে 10 নম্বৰ অসমত কি কি আছে জানা ৰিলিজন কি কি আছে জানা জানা ৰেচ কি আছে জানা এথনিক ট্ৰাইবছ কি আছে জানা ঠিক আছে তো ইয়াতে আমি যিকেইটা মাইগ্ৰেশ্যন হৈছে ঠিক আছে কেইটামান তোমালোকে জানাই আহোম কেতিয়া আহিছে 1228 হয়নে তোমাৰ আমাৰ তাত মুছলিম আৰম্ভ কেতিয়া হ'ল Octagonal. অ 1200 ঠিক আছে আমাৰ তাত বুদ্ধিষ্ট কেতিয়া আহিছে সূৰ্য পাহাৰ So, প্লিজৰ কোৱেশ্যন আহিছে এবাৰ সূৰ্য পাহাৰ কেতিয়াৰ ছেকেণ্ড 200. চেঞ্চুৰী বেছি Mm. বুদ্ধিষ্ট পাৰ্টটো সেই আগৰখিনি এখন ভৰি এখন বুদ্ধৰ ভৰিৰ এটা চিন থকা বুলি কয় ন তাতে ঠিক আছে সেই গোটেইখিনি বস্তু ইয়াতে তোমাৰ হ'ব আহিব ঠিক আছে তো বুদ্ধিজিম আহিলে হয় জেইনিজিম আহিলে পিছতকে ৰাইট লিংগুইষ্টিক আমি জানো বেলেগ কি শব্দ এইটো? আচ্ছা লিংগুইষ্টিক আমি জানো হয় নে কি 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 লেংগুৱেজ আছে আমাৰ লিংগুইষ্টিক্স হা Assamese, অসমীয়া Bengali. বড়ো Bengali. বেংগালী য়েছ যিকেইটা তোমালোকে জানা হা এতিয়া সেইখিনি তোমালোকে এটলিষ্ট এতিয়া ইটছ এ বাউন্সাৰ এক্সাম হলত যদি এইটো কোৱেশ্যন পালাহেঁতেন নহয় ইয়াত নাপাই কিনে তাতো বাউন্সাৰ খালা হয়তো ডেফিনেটলি ঠিক আছে এতিয়া উইদাউট জিৰ' নলেজ কেনেকে টেকেল কৰা সেইটো চাব লাগিব যদি একো নাজানা যে পুৰা ফুল ব্লেংক ঠিক আছে এটলিষ্ট ফ্ল'চাৰ্ট দি 5 নম্বৰ এটা আনিব চেষ্টা কৰি থ'লে 5 নম্বৰ ভেলু বহুত 5টা মাৰ্কৰ ঠিক আছে সেইখিনি এক্সট্ৰা এফৰ্ট সেইটো হ'লে কৰিব লাগিব এইটোৱে এনচাৰ তোমালোকে 10 মিনিটত লিখা 10 মিনিট 10 মিনিট মই যিখিনি বেছিক খাই বেছিকখিনি মই কৈ দিছোৱে ঠিক আছে এতিয়া জাষ্ট মাথাটো লগোৱা লিখা চি ক্লাছৰ মাৰ্কছটো এড নহয় কাৰণে নিহেত নাথাকিবা নিজৰ এইখিনি পুষ্ট কৰা এইটো আহি যাব লাহে লাহে লিখা লিখা আহি যাব
লিখা লিখা
60 ছেকেণ্ড আছে আৰু থাৰ্টি ছেকেণ্ড চেষ্টাটো কৰা 10 ছেকেণ্ড টাইম আপ ঠিক আছে এনেই মই চবৰে এনচাৰবোৰ চাইছো খোজকাঢ়ি থাকোঁতে মানে হাইলি ইম্প্ৰেছ যে ইমান টাফ কুৱেশ্যন এটা তোমালোকে এনচাৰ লিখিব পাৰিছে মই হোৱা চাগে কুৱেশ্যন মাৰ্ক আহি গ'ল মোৰ কাৰণে ঠিক আছে চি ফাৰ্ষ্ট থিং হয় ছ'চাইটিৰ কুৱেশ্যন বাট ফিৰ ভি তোমাৰ মেপ সোমোৱাটো ইণ্টিগ্ৰেশ্যন কৰাটো ইম্পৰ্টেণ্ট হয় টিবেটৰ মান ক'ৰ পৰা আহিছে হয়নে তাৰপিছত আৰু বেলেগ কোন আহিছিলে ইণ্ডো আৰিয়ান ইফালে আহিছে তাৰপিছত এলপাইন কোনফালে আহিছে উত্তৰাখণ্ডৰ পৰা আহিছে ন চেম ৰাস্তা আৰু টাই পিপল ইফালে জাষ্ট সৰুকে এখন আঁকি দিবা বেলেগতকে 1 নম্বৰটো বেছি যাবা টোটেল কুৱেশ্যন কিমান থাকে 99টা 99টা কুৱেশ্যন যদি 1 নম্বৰকে বেছি পোৱা 1 নম্বৰ ডিফাৰেঞ্চ আহে 1 নম্বৰ ডিফাৰেঞ্চত তোমাৰ বহুত বস্তু হৈ যায় আচ্ছা নেক্সট এগেইন ইটছ এ ষ্টেটমেণ্ট বেছড কুৱেশ্যন ঠিক আছে চ' আমাৰ ইয়াত ষ্টেটমেণ্ট এটা দিয়া আছে আৰু তাৰপিছত এনচাৰটো লিখিব লাগে হয়নে ত' ষ্টেটমেণ্টটো দিয়া আছে এনথ্ৰপলজিকেল মিউজিয়াম হয়নে ত' ষ্টাৰ্টিঙত তোমালোকে কি কৰিব লাগিব ষ্টেটমেণ্টটো প্ৰুফ কৰিব লাগিব এতিয়া প্ৰুফ কেনেকৈ কৰিবা এতিয়া প্ৰুফ দিব লাগিব আমাৰ যে এনথ্ৰপলজিকেল মিউজিয়াম মানে হয় অসমখন আমাৰ প্ৰুফ কি আছে ভেৰিয়াছ কালচাৰ ইজ এ ভেৰি মানে ৱাইড ৱৰ্ড তাৰ তলপ হা ভেৰিয়াছ ৰেচেছ তাৰপিছত ভেৰিয়াছ ৰিলিজিয়নছ ভেৰিয়াছ লেংগুৱেজেছ তাৰপিছত হা ট্ৰাইবেল পিপল 12.4% আছে অসমত ট্ৰাইবেল পিপল তাৰ বাহিৰে তোমালোকে আৰু কিছুমান ইউনিক বস্তু আনিব পাৰা যেনেকে তোমাৰ এতিয়া কৈছে কি এনথ্ৰপলজিকেল মিউজিয়াম ঠিক আছে যদি আমি এথনিক ডাইভাৰ্চিটি কওঁ তাত তলৰ ফুড ডাইভাৰ্চিটি আহে ঠিক আছে ট্ৰাইবেল মানুহবোৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট দেখিছা হয় নহয় বোলে অকণ থাকে ন ইউনিকনেছ ড্ৰামটোৱে হওক এইটোৱে হওক অকণমান সেইখিনি বস্তু লৈ আনিলা সেই ইউনিক বস্তু যেতিয়া ইণ্টিগ্ৰেট কৰিবা নহয় তোমাৰ মাৰ্কছটো অট'মেটিকলি বাঢ়ি যায় ঠিক আছে আৰু ছেকেণ্ডলি যদি ষ্টেটমেণ্ট দিব পাৰা নাও ইন দিছ বুক এখন একদম বেচিক বুকছ হয় ক্লাছ 11 হয় ন য়েছ ক্লাছ 11 16 অধ্যয়ন তো ইয়াত তোমাৰ ষ্টেটমেণ্ট দিয়া আছে ঠিক আছে ছ'চিয়েল চাইণ্টিষ্টৰ যদি কিবা কোনোবা এটা ইয়াৰ পৰা পিক কৰিব পাৰা ঠিক আছে দেন ইট উইল বি ভেৰি ভেৰি গুড ভেৰি ভেৰি বেনিফিচিয়েল ইনফেক্ট ঠিক আছে চিমিলাৰলি সেইটো আৰু বাদেই দিয়া তোমালোকে যিখিনি জানা অসমত কোন আহিছিলে বুদ্ধিজিম কোনে আনা বুলি কৈছিলা থিতিকা ঠিক আছে নালাগে হিউৱেন চাং ঠিক আছে হিউৱেন চাঙে কি কৈছিলে অসমত আছিলে ডাইভাৰ্চিটি আছিলে সেইটো এটা প্ৰুফ হয় নহয় আমাৰ যে এনথ্ৰপলজিকেল মিউজিয়াম হয় নহয় সেইটো ইয়াত লৈ আনিব পাৰা ঠিক আছে তো ইয়াত অকণমান ইন'ভেটিভ হ'ব লাগিব লাগে নিজৰ এনচাৰটো ইউনিক কৰিবৰ কাৰণে নেক্সট পাৰ্টটো আহি গ'ল এষ্টিমিলেশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন দুটা কিৱৰ্ড হয় আকৌ কৈছো এষ্টিমিলেশ্যন মানে কি এষ্টিমিলেট মই এষ্টিমিলেট হৈছো আৰু মোক ইণ্টিগ্ৰেট কৰিছে বোথ আৰ ডিফাৰেণ্ট এষ্টিমিলেট কেতিয়া হয় যেতিয়া ইণ্টাৰমিক্সিং হয় ইণ্টিগ্ৰেট কেতিয়া কৰে ডমেইন বেচিছত কৰে ঠিক আছে তেনেকে তোমাৰ
let's say let's say কছাৰীসকলৰ বা ড্ৰামছটো সত্ৰত ইণ্ডিকেট কৰিলে let's say, ঠিক আছে, সেইটো ডমেইন স্পেচিফিক হৈ যায়। তো দুইটা ইয়াত তোমালোকে আনিব পাৰে ইয়াতে সেইখিনি বস্তু। হ'ব পাৰে, হ'ব পাৰে, হ'ব পাৰে, য়েছ, ট্ৰাইবেল কালচাৰ সেইখিনি দিব পাৰা। নেক্সটটো হ'ল ইয়াতে কি আহিছিলে ফাৰ্ষ্টতে, কোন আহিছিলে? অষ্ট্ৰো এছিয়াটিক ছেকেণ্ড, টিটো বৰ্মন থাৰ্ড, ইণ্ডো আৰিয়ান ফ'ৰ্থ, ঠিক নহয়, বহুত দেৰিকে এইবিলাক। তো ইয়াত তোমালোকে ইয়াত কি কৈছে, ইয়াত এগেইন ইন'ভেশ্যনটো ক'ত আনিব পাৰা? এই গ্ৰুপছত। কি গ্ৰুপছত? এটা হ'ল ট্ৰাইবছৰ ক্ষেত্ৰত, নেক্সটটো লেংগুৱেজৰ ক্ষেত্ৰত লৈ আনিব পাৰা যদি ইচ্ছা কৰা। বেছি টাফ হৈ যাব, ফিৰ ভি আনিব পাৰা, ঠিক আছে। মেপখন গ'ল, ইনিচিয়েল পাৰ্টটো গ'ল, ঠিক আছে। ক্ৰিয়েশ্যন অফ ইউনিক কালচাৰ, এইটো এটা কিৱৰ্ড হয়। অসমৰ ইউনিক কালচাৰটো কি হয়? ইয়াত তোমালোকৰ আহি গ'ল ৰিচেণ্ট এক্সাম্পল, কি বিহু, দেন ঝুমৰ বিনন্দিনী, চব সোমাই দিয়ে ইয়াতে। হা, এছ'চিয়েট লেংগুৱেজ ষ্টেটাছ, মণিপুৰীও দিছে ইনফেক্ট, হয়নে? সেইখিনি সোমাই দিয়ে। ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ, সোমোৱাৰ লগালগ মাৰ্কছৰ প্ৰবেঞ্চিটি বাঢ়ি গ'ল, ঠিক আছে। তাৰ নেক্সট হুইচ ইজ দ্য ৰিজন আছামিজ কল এন্থ্ৰপলজিকেল মিউজিয়াম, এইটো আকৌ লাষ্টত যাব আমাৰ কি, এইটো পজিটিভ কুৱেশ্যন হয়, নানিবা। ইয়াত তোমাক মানে ইয়াক ইভালুৱেট কৰিব দিছে, ইয়াতো মানে ক্ৰিটিচিজম কৰিব দিয়া নাই, হয়নে? সেইটো নানিবাই সেই পাৰ্টটো, ঠিক আছে। তো ইয়াত যিখিনি ক'লো ফাণ্ডামেণ্টেলি, এটা হ'ল আমাৰ ছ'চিয়েল হিষ্ট্ৰী, ছেকেণ্ডলি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিকেট কৰিছা, মেথছ ইণ্ডিকেট কৰিছা, মাৰ্কছ তোমালোকৰ আহি আছে, খাটাং আহি আছে, ঠিক আছে। আৰু যদি তোমালোকে একো নাজানাও নহয়, বুদ্ধিজিম, জেইনিজিম, ৰিচেণ্ট যিবোৰ আহিছে আৰু বেলেগ সেই গোটেইবোৰ লৈ আনা। দেন যদি পিপুলক কোৱা, ৰিচেণ্টলি যদি চোৱা আমাৰ চীন যদি চোৱা, আমাৰ চীন পপুলেশ্যন, সিন্ধি লেংগুৱেজ মানুহ আমাৰ চাগে হায়েষ্ট ইনক্ৰিজ হৈছে ইন দ্য লাষ্ট 10 years, জানা চাগে ন? 2000% ইনক্ৰিজ হৈছে এজ পাৰ চেঞ্চাছ, ঠিক আছে। এইখিনি আমাৰ ৰিচেণ্ট মাইগ্ৰেশ্যন হয় এইখিনি। তো সেইবোৰ লৈ আনিব পৰা ইচ্ছা কৰিলে যে এজ পাৰ চেঞ্চাছ। তো এইটো কেছটো অলপ ক্ৰিয়েটিভিটি দেখুওৱা চান্স বহুত বেছি আছে। তাক কি লিখিছা? এই আণ্ডাৰলাইন কিয় কৰা নাই? আচ্ছা, ভেৰি গুড। যদি মানে দেখুৱাই দিব পাৰা অসমীয়া লেংগুৱেজত মানে ট্ৰাইবেল ৱৰ্ড, সেইটোতো আমাৰ হৈ গ'ল না এচিভিলেশ্যন। ভেৰি গুড, তোমাৰ লিখা ষ্টাইলটো ভাল হয় দেই। আচ্ছা, মানে একেলগে কৰি দিছা, প্লেন কৰিছা, আচ্ছা এটা ইণ্টাৰলিজিয়াছ, এইটো ইণ্টাৰলিজিয়াছ হয়নে? গুড, লিখিব পাৰা। কেইটামান নাম উল্লেখ কৰিবা কেইটামান, ঠিক আছে। তেতিয়া নহ'লে তোমাৰ কিন্তু দেৰিকে আহিছে ন, একো নাই, আহি দিয়া। কুৱেশ্যনটো টাফ হয় নহ'লে জি আইটো কালচাৰত পৰে ন? হা, পঢ়াইছা নেকি জি আই টেগ? অ, বঢ়িয়া, ক্লাছিকেল লেংগুৱেজ লৈ আছে, গুড গুড, বঢ়িয়া, ভাল ভাল এনচাৰ, ভালেই দিছা এইটো। কোনটো? এইটো এইটো নে?
ৰেচিয়েল ডাইভাৰ্চিটি হয় মানে ৰেডাৰ দেন ভেৰাইটি কালচাৰেল ডাইভাৰ্চিটি তুমিতো এইটো এনচাৰ একচুৱেলি নাজানা হয় নে নহয় লিখিছা পুৰা এইখিনি 2 পেজ লিখিছা 4 নম্বৰ এটা পাবা একো নাজানা এনচাৰ এটাত যে এগ্ৰিকালচাৰ ফেষ্টিভেলছ ইজ ৰিজন গম পাইছো এচিমুলেশ্যন সেয়া কৰিছা ন হয় হয় অ হয় 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 কৰিব পাৰা যে সেই সময়তে গেটৱে আছে এতিয়া আমি গেটৱে হয় কৰিব পাৰা অ অ, এইখিনি লিখা নাই চাৰিটা লিখিছা নেকি অষ্টলক্ষ্মী ভাল ভাল অষ্টলক্ষ্মী সেইবোৰে ভৰাব পাৰিছা নহয় মাথাত যে আহিছে ভাল হম হ'ব কেইটা আহিছে অ, হ'ব হা কোৱা তোমাৰ হেৰাজী বৰ ধুনীয়া দেই এইটো বয়সৰ কাৰণে কনফিউজ হ'ব পাৰে কাটি দিছা নে সেয়া কৰিছা সেইখিনি চাবা খালি হা ঠিক আছে নাই হ'ব সেইখিনি মোৰ টাইমটো অকণ কমি গ'ল আজি বেছি টাইম নলওঁ পিংকি তোমাৰ অসমীয়া লেংগুৱেজৰ হ'লটো ভাল মানে চিলেকশ্যন ৱৰ্ডছ বৰ ধুনীয়া হয় থেংক ইউ ছাৰ মেপখন ইণ্ডিকেট কৰিবা খালি হা ঠিক আছে ছাৰ হয় উম। তুমি মোহন ফাৰ্ষ্ট পাৰ্টটো তুমি প্ৰুভ কৰিব লাগিব ডাইৰেক্ট ষ্টাৰ্ট কৰি নিদিবা ঠিক আছে যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয় আৰু এইটো চাগে অকণমান আনপ্ৰিপেয়াৰ্ড আছিলে মেক্সিমাম আনপ্ৰিপেয়াৰ্ডে হ'ব এইটো মোৰ কাৰণে টাফ কুৱেশ্যন হ'লহেঁতেন তোমালোকৰ বয়সত থকা অৱস্থাত ঠিক আছে মই নামটো নানো কোনে পঠিয়াইছে 23 ছেপ্টেম্বৰ ডেট অফ বাৰ্থ দিয়া আছে খালি মই এইখিনি আচ্ছা মই এতিয়া ডিছকাছ কৰি লৈছো এক মিনিট ঠিক আছে চেফ নাও ইন দিছ কুৱেশ্যন এইটো তোমাৰ GS1 হিষ্ট্ৰী পাৰ্ট হয় ওমেন প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল জেনেৰিক কুৱেশ্যন হয় ইন দ্য এণ্টায়াৰ কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল ইয়াৰ কিৱৰ্ডটো কি হয় এণ্টায়াৰ কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল ঠিক আছে এনালাইজ দ্য ষ্টেটমেণ্ট ইন দ্য কনটেক্স অফ নেশ্যনেল এজ ৱেল এজ ডেট অফ আছাম ঠিক আছে এতিয়া এণ্টায়াৰ কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল আমি ফ্ৰীডম ষ্ট্ৰাগল কেতিয়াবা ধৰো হা হা 1857 হা
1857 পৰা আমি সৰু জেনেৰেলি, ঠিক আছে। আচ্ছা, তো এনেই জানানে আমাৰ ফাৰ্ষ্ট মিউটিনি কেতিয়া হৈছিলে? ফাৰ্ষ্ট মিউটিনি কেতিয়া হৈছিলে? নাই নেশ্যনেল কণ্টেক্সট। তো ভেলৰ মিউটিনি 1806, ঠিক আছে। কোন আছিলে? জৰ্জ বাৰ্লো। হয়, জৰ্জ বাৰ্লো আছিলে তেতিয়া গভৰ্ণৰ জেনেৰেল বেংগল। এনিৱে, তো আফটাৰ জানা নেকি আফটাৰ ভেলৰ মিউটিনি ছেকেণ্ড মিউটিনি কি হয় আমাৰ? উৰিষ্যাৰ হয়। কেতিয়া? 1816, ঠিক আছে। লাৰ্জ স্কেল হয় ন এইটো, ঠিক আছে। বাকীটো হৈ আছে সৰু সুৰাকে, হা, বাকীটো হৈ আছে। এনিৱে, তো ইয়াত কি কৈছে? ওমেন প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন দ্য এণ্টায়াৰ কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল। চ' এণ্টায়াৰ কোৰ্চ, এইটো হিষ্ট্ৰী কুৱেশ্যন হয়। হয়, হিষ্ট্ৰী ইজ এবাউট টাইম লাইন। এণ্টায়াৰ কোৰ্চ আমি ধৰিম কেইটাৰ পৰা? জেনেৰেলি আমি 1857 কনচিডাৰ কৰোঁ, বাট তাৰ আগত কিবা এটা চেণ্টেন্স লিখা বা ওচৰত ফ্ল'চাৰ্ট আঁকিব পাৰা, ঠিক আছে। আপ টু কিমান? 1947, ঠিক আছে। ফ্ৰীডম ষ্ট্ৰাগলৰ আমি কিবা কোৰ্চবোৰৰ আমি ডিফাৰেঞ্চিয়েশ্যন কৰোঁ নি? কৰোঁ। এটা ইয়াত ধৰিব পাৰা, মই জাষ্ট কৈছোঁ, এটা প্ৰি কংগ্ৰেছ ধৰিব পাৰা। তাৰ নেক্সট মডাৰেট ফেজ, এক্সট্ৰিমিষ্ট ফেজ, হয়নে? সেইখিনি আছে। দেন NCM আহিলে, CDM আহিলে, এটচেট্ৰা। আৰু ইয়াতে টটেলি কি হয়? ওমেন চেন্ট্ৰিক হয়, ঠিক আছে। তো ওমেন চেন্ট্ৰিক আমাৰ যদি কওঁ ফ্ৰীডম ষ্ট্ৰাগল আমাৰ আৰম্ভ কোনে কৰিছিল জানা? তুমি ইয়াৰটো ক'লা, নামটো নকলা। মংগৰি মেম। ৰাণী লক্ষ্মীবাই। বেগম হজৰত মহল, ঠিক আছে। চ' চোৱা, তোমালোকে বস্তুখিনি জানা, হয়নে? জাষ্ট সেই ফিল্মতে লাগে ওলাই আনিবৰ কাৰণে। তো সেই তাৰ পৰা বস্তুটো তোমালোকে অকণমান টাইম লাইনটো লৈ আনা, ঠিক আছে। আনি লক্ষ্মীবাই কি কৰিছিল? চেক্ৰিফাইচ। লাষ্ট ইয়াৰ সেই কুৱেশ্যনটা আহিছে, কেৰেক্টাৰিষ্টিক্স অফ দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল, অসমৰ পাৰ্টটোত আহিছিল মষ্ট প্ৰবেবলি, হয়নে? সেই কিৱৰ্ডবোৰ আনি আনি যেনেকে ক'লা চাৰলা দেৱী চৌধুৰী, ক'ত কিহৰ কাৰণে কৰিছিল তেখেতে? ফ্লেগ হষ্টিং কৰিছিলে, হয়নে? তাৰ নেক্সট চল্ট কৰিছিলে। অসমত কোন আছিল? অসম বুলি ক'লে অলপমান চবৰ অমল প্ৰভা, অকণ দেৰিকে আহিছে। Chandragupta. হা, মালতী, তেখেতৰ কি জেইল নে কি? ভানুমতী তালুকদাৰ। ভানুমতী তালুকদাৰ নহয়। অসমৰ তোমাৰ ফাৰ্ষ্ট হৈছিলে 1915। হয়, সেইখিনি দিব পৰা হয়। ৰূপহী আইদেউ, একচুৱেলি এইখিনি বস্তু আছে নে? চৰি আছে, ৰূপহী আইদেউ এইবোৰ আছে, ঠিক আছে। সেইখিনি পাৰ্ট যদি জানাটো ভাল, কিন্তু মষ্টলি মেক্সিমাম নাজানে, ঠিক আছে। এটলিষ্ট ডিব্ৰুগড়ৰ মুভমেণ্টখিনি জানাটো ইম্পৰ্টেণ্ট হয়। 1915 হয়, হয়। ডিব্ৰুগড় মহিলা সমিতি 1915 হয়। তাৰ নেক্সট 1917 হ'ল আকৌ, হয়নে? তাৰ নিশ্চয় কণ্টিনিউ চলি আছে। তাৰ নিশ্চয় চব তোমাৰ আহিয়ে গ'ল। 1920 মহাত্মা গান্ধী কাক লগ পাইছিলে? তালুকদাৰ নেকি? হা, ঠিক আছে। তো সেইখিনি বস্তু লৈ আনিলা আপ টু 1947। কুইট ইণ্ডিয়াৰ সময়ত মেক্সিমাম পাবা, ঠিক আছে। ভৰ্তি হৈ আছে কুইট ইণ্ডিয়াৰ সময়ত। তো এতিয়া সেই পাৰ্টটো ইয়াত কি কৈছে? এনালাইজ দ্য ষ্টেটমেণ্ট ইন দ্য কনটেক্স অফ নেশ্যনেল এজ ৱেল এজ আছাম। তো এইটো এগেইন ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়, অ'কে। আজি সময় কম আছে, আমি ইয়াত নিলিখো এইটো। ঘৰত গৈ লিখিবা, মোক ছাবমিট কৰিলে হ'ব। ওমেন প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল। ওমেনৰ ৰোল কি কি আছে? আগতে ইম্পৰ্টেণ্ট ৰোলটো ক'লো। ওমেনৰ ৰোল কি কি আছে? ভেৰি গুড, মেছেঞ্জাৰ। তাৰপিছত ক্ৰিকেটাৰ, ক্ৰিকেটিং। য়েছ, ভেৰি গুড, হয়। ক্ৰিকেটাৰ, মেছেঞ্জাৰ, ভেৰি গুড। আৰু সমিতি, Khadi women. ফেমিনিষ্ট য়েছ, উমেন। হয়, ঠিক আছে। খাদী মুভমেণ্ট হয়, ঠিক আছে। খাদী মুভমেণ্ট হয়, ডেফিনেটলি হয়। আৰু 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 ছ'চিয়েল ৰিফৰ্মছ, এডুকেশ্যনিষ্ট আছে নাই? আছে। তো সেই
সেই মাল্টি ফাংচনেল ৰোলটো ওলাই আনিব লাগিব চকুত পৰাকে ঠিক আছে যদি জেনেৰেলিষ্টিক ষ্টেটমেণ্ট লিখি দিয়া নহয় তাত মাৰ্কছ উঠাটো বহুত টান যদি যদি তোমাৰ পাৰ্টিকুলাৰলি লিখা নহয় মাৰ্কছ অহাটো বহুত সহজ হৈ যায় বুজিছা তো সেইটো কাৰণে সেই পিক কৰিবা যে ইয়াতে এটা ইম্পৰ্টেণ্ট কিৱৰ্ড কি হয় ৰোল হয় সেই ৰোলটোৰ পৰা এণ্টায়াৰ কোৰ্চ আমি এই গোটেইখিনি আমি কানেক্ট কৰিব লাগিব আমি নেক্সট ক্লাছত ছেশ্যনত আমি এইটোৰ পৰা আৰম্ভ কৰিম হ'ব আজি ইয়াতে এৰিছো ফাৰ্ষ্ট ছেশ্যন ঠিক আছে লগ পাওঁ আকৌ থেংক ইউ অল Thank you, sir. থেংক ইউ